India forgets nothing, India forgives nothing. হয়, অপাৰেশ্যন সিন্দুৰৰ আজি 1 বছৰ হৈ গ'ল আৰু আমি কি ইমান চেঞ্জেছ কৰিলোঁ লাষ্ট 1 yearত আৰু আজি গোটেই দেশজুৰি ইনক্লুডিং আৱাৰ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া গোটেই দেশতে অপাৰেশ্যন সিন্দুৰ 1 বছৰ হোৱাটোক লৈ পেলাই এটা আমাৰ যোনটো আৰ্ম ফৰ্চেছ আছে এই আৰ্ম ফৰ্চটোক থেংকছ কৈ আছে হেতুক লৈ পেলাই বহুখিনি চেঞ্জেছ আহিছে আমি গোটেই কি আহিছে কেনেকৈ আহিছে গোটেইখিনি আমি ডিসকাস কৰিম বিকজ ইট ইজ এ ভেৰি প্ৰাউড মোমেন্ট ফৰ আস সো অপাৰেশ্যন সিন্দুৰৰ 1 বছৰ হ'ল কিমান সলনি হ'ল ভাৰতীয় সেনা হেতু আমি আজি চাওঁ তাৰে আগতে নমস্কাৰ মই মানস গাৰ্গে আপোনালোকক স্বাগতম জনাইছো অনলি কম্পিটিশন APSC লৈ So 1 year of Operation Sindoor, IAF, Indian Air Force, released 88-second footage of attack terror infra in Pakistan. So, etu ami sam 88 seconds or junto infrastructure, terror infrastructure footage ase. So, tate gutei khini bostu dekhuaise aru আমি ইমান সুইফটলি এই যোনটো অপাৰেশ্যন আছিলে এটো কৰিছো যে বহুতে আমাৰ পৰা এই অপাৰেশ্যনটোৰ পৰা উল্টা শিকিছে যে হাউ ইণ্ডিয়া টেকেলড এণ্টায়াৰ চিটুৱেশ্যন আমাৰ পৰা শিকিবলগীয়া কথাটো কি আছে সেইটোও মই কওঁ এতিয়া চাওক যিমানে ৱাৰবিলাক হৈছে সোমাই গৈছে কিন্তু ওলাব পৰা নাই বিট ৰাছিয়া আৰু ইউক্ৰেইনৰ যোনখন যুদ্ধ সেই যুদ্ধখন যদি আমি চাওঁ ইউক্ৰেইনত ৰাছিয়া ইনভলভ হোৱা আজি 4 বছৰৰ ওপৰ হৈ গ'ল সোমাই গ'ল ওলাব পৰা নাই ৰাইট তেনেকে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা আফগানিস্তানত সোমাই গ'ল ওলাবলৈ 20 বছৰ লাগি গ'ল ইৰাক সোমাই গ'ল ওলাবলৈ সময় লাগিলে এটা ইৰানত আমেৰিকা আহিছিলে সোমাম বুলি ওলাই যাম বুলি কিন্তু দুমাহতকে বেছি হৈ গ'ল এতিয়ালৈকে আমেৰিকা ওলাবই পৰা নাই ফেব্ৰুৱাৰী 28 তাৰিখৰ পৰা আজি কিমান দিন হৈ গ'ল more than 2 months হৈ গ'ল কিন্তু ওলাব পৰা নাই গতিকে এই গোটেই বস্তুটো হেকাৰণে ষ্টাডি কৰিবলগীয়া নো ডাউট ইণ্ডিয়াও বহুত কিছু শিকিবলগীয়া আছে হেখিনিও আমি জানিম কি আমি ইমপ্ৰুভ কৰিব লাগিব বিকজ এভৰিথিং ওয়াজ সাকসেসফুল এটা বস্তুৰ বাদে So India forgives nothing. So Indian Air Force এটা ভিডিও ৰিলিজ কৰিছে যেহেতু 1 year হৈ গৈছে আৰু এই বস্তুটোৰ ব্যাকগ্ৰাউণ্ডটো অলপ আমি জানি লওঁ যে এটো অপাৰেশ্যন সিন্দুৰটো কিহৰ কাৰণে কৰিবলগীয়া হৈছিল আপোনালোকে সকলোৱে জানে যোৱা বছৰ 2025 চনৰ এপ্ৰিল মাহত এটা বহুত নিখংখভাৱে এটোক মই জেনোসাইড বুলিয়ে কম কাৰণ বহু মানুহ মোটামুটি 26 জন মানুহক নিখংখভাৱে হত্যা কৰি পেলোৱা হৈছিল পেহেলগামত তেওঁলোকে ফুৰিব গৈছিল আৰু তেওঁলোকৰ ৰিলিজন খুধি পেলাই মাৰি পেলোৱা হৈছিল ৰিলিজনটো খুদে আপুনি কোনটো ৰিলিজনৰ হয় তাৰ পিছত যেতিয়া নন মুসলিমস যেতিয়া তেওঁলোকে পাইছিলে সো নন মুসলিম যেতিয়া পাইছে তেতিয়া ইমিডিয়েটলি ইন ফ্ৰন্ট অফ স্পাউস মাৰি পেলোৱা হৈছিল এটো এটা এতিয়াও এই কথাখিনি যেতিয়া মই মানে এতিয়া পঢ়ু বা এতিয়া মই আপোনালোকক কৈ থকা অৱস্থাটো মোৰ তেনু মানে এটা ফিলটোৱে কিবা বেলেগ এটা আহি যায় তো জবিও এটো তেতিয়া হেতুৰে ৰিএকচন আছিল তো সেই ইনসিডেন্টটো হোৱাৰ পিছত গুটে দেশ জুৰি এটা বস্তুৱে চৰকাৰক ডিমান্ড দি আছিল যে ইয়াৰ ৰিএকচন কেতিয়া হ'ব ইয়াৰ একচন কেতিয়া লোৱা হ'ব জাস্ট এন্টায়াৰ নেশন ওয়েট কৰি আছিল এই যোনটো অপাৰেশ্যনৰ কাৰণে ওয়েট কৰি থকা হৈছিল কাৰণ হিৰৰ হিন্দুৰ কাঢ়ি নিয়া হৈছিল বাই পাকিস্তানী টেৰৰিষ্ট অলৰাইট তো আৰু হেতুৰ পৰাই নাম পৰিছিল এই গোটে অপাৰেশ্যনটোৰ অপাৰেশ্যন সিন্দুৰ তো আজি ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ ফালৰ পৰা এটা পোষ্ট দিছে সেই পোষ্টটো হৈ গ'ল অপাৰেশ্যন সিন্দুৰ জাস্টিস সার্ভ এটো আজি হয় এটো 7 মে 2026 আৰু টাইমটো চাওক 1:05 AM টাইমটো কিবা নোটিস কৰিছে না আপোনালোকে এই টাইমটোতে আছিল অপাৰেশ্যন সিন্দুৰ হৈছিল এটোৱে সময় আছিল আৰু সেই সময়তে ইণ্ডিয়ান এয়াৰ ফোৰ্সে কি কৰিছে এই পোষ্টটো নিজৰ টুইটাৰ x.com ৰ যোনটো হ্যান্ডেল আছে হেতুত আপলোড কৰিছে জাস্টিস সার্ভ precise in action eternal in memory operation sindoor continues India forgets nothing India forgives nothing আৰু বাকিখিনি ট্যাগ কৰি পেলাই দি দিয়া হৈছিল দেন 1 year হৈ গ'ল আজি Prime Minister and his entire cabinet গুটে ক্যাবিনেটত যিমান মিনিষ্টাৰ্স আছে from defense minister external affairs minister entire cabinet
টিম যোনটো আছে তেওঁলোকে নিজৰ যোনখন ডিপি ডিসপ্লে পিকচাৰ সেইখন চেঞ্জ কৰি পেলাইছে গোটেই সোশ্যাল মিডিয়া হ্যান্ডেলস বিলাকত এক্ৰছ অল সোশ্যাল মিডিয়া প্লেটফৰ্মস হোৱাটছএপ টুইটাৰ কোৱা ইনষ্টাগ্ৰাম in every single thing. So Prime Minister Narendra Modi Thursday display picture change korise social media handles so to mark etu out of respect etu mark korise kio change korise etu mark korise 1 year of Operation Sindoor and ask everyone to do the same as a mark of respect to armed forces and their success. তো এটো অকল তেওঁলোকে নহয় আৰু দেশবাসীকো এটো বস্তু জনাইছে যে আপোনালোকে এটো বস্তুত পাৰ্টিসিপেট কৰক আৰু এটো এটা আমাৰ মাৰ্ক অফ ৰেসপেক্ট হয় টুৱাৰ্ডছ armed forces and their success. The profile picture of PM Modi eto change hoi goise hetu moi dekhuai disu aru eto Operation Sindoor kihor karone hol hetu dise Operation Sindoor on the black background the picture has tricolor with one of the O of Sindoor filled with vermilion or Sindoor juntu khendur hirot khendur logai as a symbol of married Hindu woman yate categorically mention korise married Hindu woman karon mo kolu je tate religion khudi pelai mara hoisile so eto pradhan mantri eto juntu post hoy eto aji 7 tarikhe eto teor display picture khono change hoi goise etue teo profile picture logaise aru gute dekhbashiko koise je apunalokeo out of respect to the armed forces of respect or karone etu jodi etu logabole teo eta aban jonaise across all the social media platforms. Now over a period of time amar ei gute mane operation to কি চেঞ্জ হৈছে বা এই অপাৰেশনটোত আমি কি এনেকুৱা বেলেগ দেখিছো যোনটো আমাৰ আগতে নাছিলে আগতে যি হৈছিলে হেতুৰ পৰা এটো কেনেকৈ বেলেগ হয় সেই বস্তুটো অলপমান আমি জানো The remaking of the diplomator article or the remaking of the Indian Army since Operation Sindoor. Indian Army completely changed hoi goise. All right. Operation Sindoor agot ami jodi 2000 parliament attack e sao ba ami Mumbai terror blast junto terror attack bulli junto ami ko karon hetu one of the deadliest attack hoy Indian history hetue ko enekwa retaliation hua nasile ketio retaliation hua nasile hetu eta bahut dangor kotha asile Mumbai terror attack juntu asile hetur pisoto ami proper answer dibo para nasilo aru ami answer dia nasilo reason beleg hobo pare kintu kotha hoise we are prepared at that time but korbat nohoy korbat kiba eta problemor karone ami retaliation nokorilu tar pisoto enuka opportunities bahut aisile but ami response disu but enekwa ke dia nasilo so Operation Sindoorot সেই বস্তুটোৱে চেঞ্জ আমি দেখা পালো যে মাস মোবিলাইজেশনৰ পৰা কেনেকে ৰেপিড একচনত আমি আহিব পাৰো এতিয়া কিবা এটা ইনসিডেন্ট যেতিয়া হৈছে সেই ইনসিডেন্টৰ পিছত আমি যদি 6 মাহ পিছত ৰিটেলিয়েট কৰো এবছৰ পিছত ৰিটেলিয়েট কৰো কিবা হ'ব জানো তাৰ কিবা মিনিং আছে কিবা অৰ্থ আছে তাৰ একো অৰ্থ নাই ইনস্ট্যান্ট যদি আপুনি কৰিব নোৱাৰে তেতিয়া হলে তাৰ কোনো অৰ্থ নাথাকে এটা মই এটো এটা এক্সাম্পল দিব বিচাৰো অপাৰেশন সিন্দুৰৰ ক্ষেত্ৰত অপাৰেশন সিন্দুৰৰ যোনটো আমি কৰিছিলো এই অপাৰেশনটো কৰাৰ পিছত আমাৰ ওয়াৰ্ল্ডৰ ফালৰ পৰা কোনেও কন্ডেমিনেশন কৰা নাছিলে যে ইন্ডিয়া এটো বেয়া কাম কৰি আছে এনেকুৱা কৰিব নালাগে all this stuff no one is condemning India but same বস্তুটো যদি আমি বহুত দেৰিকে কৰিলো হয় তেতিয়া হলে আপোনাৰ লাগে নে সেম ৰিঅ্যাকশন হ'ব অফ কোর্স নহয় কারণ দুনিয়া বদল जाती है টাইম চেঞ্জ হৈ গৈ থাকে গতিকে উইথ টাইম বস্তুবোৰ আমি চেঞ্জ দেখা পাও না প্ৰথম বস্তু হৈ গল আমি ৰেপিড মোবিলাইজেশনৰ পৰা আমি শিফট হলো মাস মোবিলাইজেশনৰ পৰা আমি শিফট হলো এটা ৰেপিডলি কাম কৰাৰ দিশে ওকে তো ৰেপিড আমি মোবিলাইজ কৰি পেলা আমি কাম কৰিলো ৰাইট এতিয়া সেই যোনটো দেখে গিদিন আছিল আপোনালোকৰ যদি মনত আছে আমাক হেতু টাইমত গভৰ্নমেন্টৰ ফালৰ পৰা কৈছিলে যে ৰাতি সাইৰেন বজাব সাইৰেন যেতিয়া বজিব অল ওভাৰ ইন্ডিয়াত বজিব আৰু তেতিয়া আপোনালোকে কি কৰিব এটা মক ড্ৰিল চলি আছিল বেসিক্যালি কি কৰিব তেতিয়া আপোনালোকে যত এটা মানে কেনেকে কোট হুমাব লাগে কোট কেনেকে থাকিব লাগে ওপেন স্পেসত থাকিব না লাগে এটা গাইডলাইন তেতিয়া জাৰি কৰা হৈছিল এটা মক ড্ৰিল আৰু সেই দিনাখনে আছিল 7 মে আৰু 7 মে দিনাখনে মক ড্ৰিল নকৰি পেলাই গৈ পেলাই কি কৰিলে পাকিস্তানত মুৰিদকে বাহাউলপুৰ এইবিলাক এৰিয়াত
কি কৰিলে ব্লাষ্ট কৰি পেলালে বম্বিং কৰি থৈ পেলাই গুচি আহিলে এটা গোটে অপাৰেশনটো যদি চাও এটো এটা বহুত ধুনিয়া ফাৰ্স্ট পোষ্টৰ আৰ্টিকেল হয় ইয়াত বহুত ধুনিয়াকে কৈছে যে গোটে পেহেলগাম যোনটো ইনসিডেন্ট আছিল হেতু 26 জন মানুহ মাৰি পেলাইছিলে আৰু ইট ওয়াজ কমপ্লিটলি ৰেন্ডম অ্যাটাক নাছিলে কমিউনেল আছিলে কমপ্লিটলি মই অলৰেডি কৈছো কমিউনেল আছিলে নন মুসলিমস হ'ব লাগে আৰু নন মুসলিমসৰ হোৱাৰ লগে লগে ইমিডিয়েটলি শুট এট সাইট লগে লগে গুলি মাৰি পেলাইছিলে দেন অপাৰেশন সিন্দুৰটো এটো ওয়ান অফ দা মোস্ট প্ৰিসাইজলি এক্সিকিউট কৰিছে মই কলো ন যে আমি অকল খুমুৱা নহয় আমি এক্সিটো মাৰি আহিছো হেতু বহুত ডাঙৰ কথা কাৰণ জিমান যুদ্ধ আমি দেখিছো 2022 চনৰ পৰা বি এট ৰাছিয়া ইউক্ৰেইন বি এট ইউএছ ৰ লগত জিমান যুদ্ধ দেখিছো খুমাইতো ঠিকে যায় কিন্তু উলাব পাৰা নাই উলাব নোৱাৰে আমি খুমাইছো উলাইছো তাকো উইথ এ ভেৰি শৰ্ট স্পান অফ টাইম আমি নিজৰ কামো কৰি আহিছো অপাৰেশন সিন্দুৰত মোৰ দেন 100 টেৰৰিষ্ট তাতে কি কয় আমি মাৰি থৈ গুচি আহিছো মোৰ দেন 100 আৰু হেতু ইমেজেসও আছে তাৰ ৰাইট পাকিস্তানী মিলিটাৰীয়ে হেতক কন্ডোলেন্সেস জনাবৰ কাৰণে যোনটো জানাজা বুলি কয় কন্ডোলেন্সেস জনাবৰ কাৰণে পাকিস্তানী মিলিটাৰীও আহিছে আৰু তাৰ পিছতে ইণ্ডিয়াৰ বহুত পলিচিও চেঞ্জ হৈছে এইখিনি কথা পাতিম আমি তো ইট ওয়াজ প্ৰিসাইজলি এক্সিকিউট কৰিছে টেকনলজিক্যালি সফিস্টিকেটেড এন্ড স্ট্র্যাটেজিক্যালি কোহেৰেন্ট মিলিটাৰী অপাৰেশন ইন দা কান্ট্ৰিজ পোষ্ট ইন্ডিপেন্ডেন্স হিস্ট্রি মই অলৰেডি কলো আপোনালোক যে আমি এটো বস্তু দেখা নাছিলো আমাৰ ইয়াতে আহি পেলে 2611 কৰি মুম্বাই অ্যাটাক কৰি থৈ গুচি যায় আমি একো ৰেসপন্স নিদিও উই আর ডেট ইন্ডিয়া আছিলো আৰু গুটে অপাৰেশনটো লাষ্ট কৰিছে 88 আৱাৰ্স 88 আৱাৰ্স গুটে অপাৰেশনটো লাষ্ট কৰিছে আৰু আমি হিট কৰিছো মোটামুটি 9টা হাই ভ্যালু টাৰ্গেটত হিট কৰিছিলো পাকিস্তান আৰু পাকিস্তান অকুপাইড কাশ্মীৰত ইনক্লুডিং দা এয়াৰ বেসেস আমি হিট কৰিছিলো নাও আমি কোট হিট কৰিছিলো প্ৰথম আমি বাহাৱলপুৰৰ যোনটো জেছে মোহাম্মদৰ হেডকোৱাৰ্টাৰ আছে জেছে মোহাম্মদৰ হেডকোৱাৰ্টাৰত কৰিছো যোনটো মোটামুটি 140 কিলোমিটাৰ হয় ফ্ৰম ইণ্ডিয়ান বৰ্ডাৰ দেন মুৰিদকে এপিসেন্টাৰ হয় লস্কৰে তয়বা এপিসেন্টাৰ তাত আমি হিট কৰিছো দেন এনেকে আমি কি কৰিছো মোস্টলি আমি যোনবিলাক আমি টাৰ্গেট আছিলে সেইবিলাকত আমি হিট কৰি থৈ গুচি আহিছো আৰু ইয়াতে বহুত বস্তু আমি গেইনো কৰিছো যেনেকে আমাৰ ফালৰ পৰা মেড ইন ইণ্ডিয়া যোনবিলাক ওয়েপন্স বা মেড ইন ইণ্ডিয়া যোনখিনি হাৰ্ডৱেয়াৰ্স সেইবোৰ আমি ইয়াতে প্ৰুফো কৰিছো যে ইট ওয়াজ এক্সিলেন্ট ওকে ব্যাটেল টেস্টেড হয় আৰু চাইনাই ইয়াৰ পিছতে মুখ থেকে চাও খাইছে বহুত ক্ষেত্ৰত কাৰণ পাকিস্তানে ইউজ কৰি আছিল চাইনিজ এয়াৰ ডিফেন্স সিস্টেম যোনবিলাক বহুত বেয়াকৈ ফেল হৈ পৰিছে সো 14 টাৰ্গেটছৰ ভিতৰত চাইনিজ সাপ্লাইড এয়াৰ ডিফেন্স ৰাডাৰ ৱে বাইপাস এণ্ড ইলেক্ট্ৰনিক্যালি জ্যামড বিফোৰ দে কুড ৰেজিষ্টাৰ এ কোহেৰেন্ট ৰেসপন্স তো চাইনাৰ এটা বহুত বেয়া নাম হৈ গৈছিলে এতিয়াও চাইনিজ যোনবিলাক প্ৰডাক্ট সেইবিলাক আমি ট্ৰাষ্ট কৰিব নোৱাৰো এটো কোৰ পৰা আহিলে এটো এই ইনসিডেন্টৰ পিছত বহুবিলাক কন্ট্ৰাক্টও চাইনাৰ ব্ৰেক হৈ গল কাৰণ পাকিস্তানে ইউজ কৰিছিল চাইনিজ মাল अब चाइनीज माल तो चलता नहीं है तार पिछते इनफैक्ट पाकिस्ताने गई अमेरिका कैसे कि भाई हमें एयर डिफेंस सिस्टम चाहिए एतियालके अमेरिका हेतु दिया नाइ बट द थिंग इज तेनुका एटा कंडिशन और इंडिया टार्गेट आसिले हिजबुल सॉरी जैसे मोहम्मद देन आमार की कय लश्करे तैयबा और जोनखिनि IC-814 हाइजैकिंग और पुलवामा बम्बिंग কৰিছিলে तो এই গুটেইখিনি ইন্ডিয়াৰ টাৰ্গেট আছিল আৰু সেই দিনাখন ৰাতি উইদিন 88 আৱাৰ্স গুটেইখিনি কৰি পেলে কমপ্লিটেড দা ওপেনিং স্ট্ৰাইকস আৰ কমপ্লিটেড ইন 23 মিনিটস 23 মিনিটত ওপেনিং স্ট্ৰাইক ৰাতি এটা দুইট কৰিছিল বম্বিং কমপ্লিট কৰি পেলে ইন্ডিয়ান যোনখিনি এয়াৰ ফোর্স আছিল সেইখিনি ৰিটাৰ্ন কৰি গুচি আহিছে আৰু আমি এটা কি ইউজ কৰিছিল ৰাফেল ইউজ কৰিছিল জাগুৱাৰ ইউজ কৰিছো দেন SU-30 ইউজ কৰিছিল এই কিখন আমি যোনকিখন বিমান বা জাহাজ এই কিখন আমি ইউজ কৰিছিল দেন এইখিনি কৰাৰ পিছত আমি পাকিস্তানৰ যোনবিলাক এয়াৰ বেসেস আছে মিলিটাৰী বেসেস আছে সেইবিলাকটো অ্যাটাক কৰিছো আৰু ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট বেস আমি অ্যাটাক কৰিছিলো দ্যাট ইজ নূৰ খান এয়াৰ বেস তো আমি যেতিয়া অ্যাটাক কৰিছিলো তেতিয়া পাকিস্তান হাই এলাৰ্টত গুচি গল আৰু তাৰ পিছতে ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ ফালৰ পৰা প্ৰেছাৰ ষ্টাৰ্ট হোৱা বুলি বহুতে কয় যে ইউএছৰ ফালৰ পৰা তেতিয়া এক্টিভ হৈ গল ইউনাইটেড ষ্টেটছ যে अब क्या करे अब तो दिक्कत हो गया प्रॉब्लम आरंभ हो गल कारण बहुते एटु बस्तु कबले কৈছে যে
যোনটো নুৰ খান বেছ হয় তাত পাকিস্তানৰ নিউক্লিয়াৰ ৱেপনছ আছে আৰু এই গোটেই বস্তুটো কোনে চলাই ইউনাইটেড ষ্টেটছ অফ আমেৰিকা চলাই আছিলে চ' ইউ এছ এ যেতিয়া নিজৰ ৱেপনছবিলাক ডেষ্ট্ৰয় কৰিবলৈতো কোনো নিবিচাৰিব অফক'ৰ্ছ কাৰণ ইউ এছৰ তাতে বহুতখিনি বস্তু আছে ইনক্লুডিং নুৰ খান বেছত F-16 হেং হৈ আছিলে মানে F-16 বিলাকো তাতেই আছিলে গতিকে বেছি যদি হৈ যায় বহুত বেছি লছ হৈ যাব গতিকে ইউ এছৰ ফালৰ পৰা কণ্টিনিউৱাছলি ইণ্ডিয়াক সেইটো বস্তু কোৱা আৰম্ভ কৰিলে যে প্লিজ ষ্টপ ইট বহুত মাৰ লিয়া ইয়াৰ अब छोड़ दो यार अब छोड़ दो बहुत मार लिए तुम যে এতিয়া আৰু বাদ দিয়ক দেন আমি ইউ এছৰ কথা মতে একো শুনা নাছিলো বাট আমাৰ প্ৰটেকশ্যন কি আছিলে S-400 আছিলে S-400 এটা বহুত ভাল মিছাইল ডিফেন্স চিষ্টেম হয় S-400 দেন আমাৰ যোনখিনি আমাৰ কাণ্ট্ৰিতে মেড ইন ইণ্ডিয়া যোনবিলাক ডিফেন্স চিষ্টেম আমি বনাইছো সেইবিলাকেও বহুত এফেক্টিভলি কাম কৰিলে দেন ব্ৰহ্মোছ সুপাৰছনিক ক্ৰুজ মিছাইল এই মিছাইলটোও বহুত এফেক্টিভলি পাকিস্তানত গৈ পেলাই কাম কৰিছে আৰু পাকিস্তানৰ কাৰণে ব্ৰহ্মোছ ইজ মষ্ট এফেক্টিভ পাকিস্তানৰ ব্ৰহ্মোছ বুলি ক'লে তাতো জ্বৰ উঠি যায় তেনেকুৱা এটা কণ্ডিশ্যন হয় দেন এই যোনটো মিছন এইটো এটা কালেক্টিভ মিছন আছিলে তো সেইটো কাৰণে ইভেন প্ৰাইম মিনিষ্টাৰেও এই বস্তুখিনি শ্বেয়াৰ কৰি আছে বাৰে বাৰে যে এইটো ইমানেই আমাৰ কোঅৰ্ডিনেটেড ছুইফ্ট এটা ৰেছপন্স আছিলে যে ইণ্ডিয়া কেনট ফৰগেট দিছ আমি পাহৰিব নোৱাৰোঁ আৰু ইট ইজ কমপ্লিটলি আনমেটছড অ'কে এনেকুৱা নহয় কি যে এইটো ষ্টপ হৈছে অপাৰেশ্যন সিন্দুৰ খালি পজ হৈছে এইটো মোৰ ৱৰ্ড নহয় প্ৰাইম মিনিষ্টাৰৰ ৱৰ্ড হয় ইট ইজ জাষ্ট পজ আমি পজ কৰিছোঁ কিয় পজ কৰিছোঁ কাৰণ পাকিস্তানৰ যোনজন DGM ডাইৰেক্টৰ জেনেৰেল তেখেতৰ ফালৰ পৰা ফোন আহিছিলে আৰু তেখেতে কৈছে যে এতিয়া আমি পজ কৰিব লাগে বহুত মাৰ লিয়ে ইয়াৰ তুমলোক গতিকে এতিয়া আৰু প্লিজ আৰু হেৰি নকৰিব গতিকে পাকিস্তানৰ DGM যেতিয়া আমাক কণ্টেক্ট কৰিছে যে আৰু মানে এটা আমি চিজ ফায়াৰ কৰাটো দৰকাৰী তো সেইকাৰণে আমি কি কৰিছোঁ চিজ ফায়াৰ কৰিছোঁ আদাৰৱাইজ আমি আৰু কৰিলোঁ হয় তো পাকিস্তানৰ DGMৰ ফালৰ পৰা ফোন আহিছে আমাৰ ফালৰ পৰা কোঅৰ্ডিনেট কৰিছে আৰু একৰ্ডিংলি গোটেই মিছনটো ডিল কৰা হৈছে দেন পলিটিকেলি এইটো ফ্ৰী হেণ্ড দিয়া হৈছিলে টু দ্য ডিফেন্স মানে ইণ্ডিয়ান আৰ্ম ফ'ৰ্চক গতিকে ইণ্ডিয়ান আৰ্ম ফ'ৰ্চক কমপ্লিটলি কোৱা হৈছিলে যে আপোনালোকৰ টাইম চুজ কৰক আপোনালোকে কেনেকৈ ক'ত প্ৰিচাইজ কোঅৰ্ডিনেটেড এটা এটেক কৰিব পাৰে সেইটো আপোনালোকৰ ওপৰত হয় আৰু এইটো আজ এ হিষ্টৰিকেল মিছন সেইকাৰণে আৰু ইণ্ডিয়াই সেইকাৰণে আজি এইটো বস্তু আকৌ মনত কৰিছে চ' ডাইৰেক্ট ছুইফ্ট আৰু কেলকুলেটেড এটা ডিচিজন আছিলে তো সেইটো কাৰণে ইণ্ডিয়াই এইটো বস্তু আকৌ এবাৰ মনত পেলাইছে আৰু আজি সেইটোৰ 1 বছৰ হৈ গৈছে আৰু এটা বস্তু মই ইয়াতে ক'ব খোজো ইণ্ডিয়াৰ যোনটো পলিচি শিফ্ট অপাৰেশ্যন সিন্দুৰ পজ নাম্বাৰ 2 অপাৰেশ্যন সিন্দুৰ কণ্টিনিউ হ'ব কেতিয়া ইণ্ডিয়া এতিয়া কি কৰিব যদি টেৰৰিষ্ট এক্ট হয় আগতে আমাৰ পলিচি কি আছিলে যদি দেশে এটেক কৰে তেতিয়া আমি ভাবিম যে ইণ্ডিয়া ৱাৰ কৰিব এতিয়া যদি টেৰৰিষ্ট এক্ট হৈছে ন যদি তাৰ লিংক পাকিস্তানৰ পৰা পাইছে তেতিয়া হলে সেইটো একচেপ্ট কৰিব এজ এ হোৱাট এজ এ এক্ট অফ ৱাৰ গতিকে টেৰৰ এটেক কৰিলেও আমি ৱাৰে কৰিম সেইকাৰণে অপাৰেশ্যন সিন্দুৰ জাষ্ট পজ হোৱা বুলি কৈছে দেন 2 নম্বৰতে আমি যোনটো নিউক্লিয়াৰ ৱেপনছ গতিকে এখন আমি নিউক্লিয়াৰ কাণ্ট্ৰিক এটেক কৰিছোঁ যোনটো হিষ্ট্ৰীত ফাৰ্ষ্ট হয় পাকিস্তানৰ নিউক্লিয়াৰ ৱেপন আছে ইণ্ডিয়াৰো আছে আমি নিউক্লিয়াৰ ৱেপন থকা কাণ্ট্ৰিত এটেক কৰিছোঁ আজি USA এটেক কৰি আছে ইৰাণৰ নিউক্লিয়াৰ ৱেপন নাই ভেনেজুৱেলাক নিউক্লিয়াৰ ৱেপন নাই আফগানিস্তান নিউক্লিয়াৰ ৱেপন নাই ৰাছিয়া ইউক্ৰেইনৰ এটেক কৰি আছে নিউক্লিয়াৰ ৱেপন নাই ইউক্ৰেইনৰ কিন্তু ইণ্ডিয়া ইজ দ্য ফাৰ্ষ্ট কাণ্ট্ৰি যোনে নিউক্লিয়াৰ ৱেপন থকা ষ্টেটক এটেক কৰিছে আৰু ইট ইজ এ পলিচি শিফ্ট এইটো এটা পলিচি শিফ্ট হয় আমাক আৰু নিউক্লিয়াৰ ব্লেকমেইল কৰি লাভ নাই এইটো ইণ্ডিয়া ক্লিয়াৰ কৰি দিছে আৰু প্ৰাইম মিনিষ্টাৰে এইটো বস্তু ক্লিয়াৰ কৰি থৈছে যে যিয়ে নহওক কিয় আমি এইবিলাক লৈ পেলাই ব্লেকমেইল নহওঁ নেক্সট কিবা এটা সৰু টেৰৰিষ্ট এক্ট যদিও হয় আমি কি কৰিম ছুইফ্ট ৰিটেলিয়েশ্যন কৰিম এইটো এটা মেজৰ পলিচি চেঞ্জ হয় এইটো এটা গতিকে আশা কৰিছোঁ গোটেই টপিকটো বুজি পাইছে থেংক ইউ so much